অমিত শাহ মুর্দাবাদ 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 অমিত শাহ মুর্দাবাদ মুর্দাবাদ চাওক বাবা সাহেব আম্বেদকাৰ দেৱৰ ওপৰত পবিত্ৰ সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যি তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আম্বেদকাৰ দেৱৰ প্ৰণয়ন কৰা সেই সংবিধানৰ ভিত্তিতে আজি তেখেত গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী হ'ব পাৰিছে। সমগ্ৰ দেশৰ ৰাজনীতি চলি আছে, তথাপিও আম্বেদকাৰ দেৱক ওপৰত তেখেতে যি মন্তব্য আগবঢ়াইছে আমি ধিক্কাৰ জনাইছোঁ। অনুসূচিত জাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দৈয়াং আঞ্চলিক সমিতিয়ে অমিত শ্বাহৰ পুত্তলিকা দাহ কৰা যি কাৰ্যসূচী ৰূপায়ণ কৰিব আমি দৈয়াং আঞ্চলিক সমিতিক আদৰণি জনাইছোঁ। আৰু বিশেষকৈ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অনুসূচিত জাতি জনজাতিৰ যি সংৰক্ষণ ব্যৱস্থা আছে সেই সংৰক্ষণ ব্যৱস্থাৰ উঠাই দিয়াৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ আজি আম্বেদকাৰ দেৱৰ ওপৰত যি মন্তব্য আগবঢ়াইছে তাৰ বহিঃপ্ৰকাশ হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু যি পৰ্যন্ত অমিত শ্বাহে এই কথাষাৰ উঠাই নল'ব সেই পৰ্যন্ত কিন্তু আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট ভাষাত জনাই দিব বিচাৰিছোঁ, আম্বেদকাৰ দেৱ হৈছে আমাৰ সমগ্ৰ অনুসূচিত জাতিৰ অনগ্ৰসৰ অনুসূচিত জাতি জনজাতিৰ ভগৱান স্বৰূপ। তেখেতৰ বিৰুদ্ধে এনেকুৱা মন্তব্য আগবঢ়াব আমি কিন্তু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকিম। মুর্দাবাদ মুর্দাবাদ অমিত শাহ মুর্দাবাদ 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 অমিত শাহ মুর্দাবাদ মুর্দাবাদ চাওক বাবা সাহেব আম্বেদকাৰ দেৱৰ ওপৰত পবিত্ৰ সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যি তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে আমি সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আম্বেদকাৰ দেৱৰ প্ৰণয়ন কৰা সেই সংবিধানৰ ভিত্তিতে আজি তেখেত গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী হ'ব পাৰিছে। সমগ্ৰ দেশৰ ৰাজনীতি চলি আছে, তথাপিও আম্বেদকাৰ দেৱক ওপৰত তেখেতে যি মন্তব্য আগবঢ়াইছে আমি ধিক্কাৰ জনাইছোঁ। অনুসূচিত জাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু আজি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দৈয়াং আঞ্চলিক সমিতিয়ে অমিত শ্বাহৰ পুত্তলিকা দাহ কৰা যি কাৰ্যসূচী ৰূপায়ণ কৰিব আমি দৈয়াং আঞ্চলিক সমিতিক আদৰণি জনাইছোঁ। আৰু বিশেষকৈ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অনুসূচিত জাতি জনজাতিৰ যি সংৰক্ষণ ব্যৱস্থা আছে সেই সংৰক্ষণ ব্যৱস্থাৰ উঠাই দিয়াৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ আজি আম্বেদকাৰ দেৱৰ ওপৰত যি মন্তব্য আগবঢ়াইছে তাৰ বহিঃপ্ৰকাশ হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু যি পৰ্যন্ত অমিত শ্বাহে এই কথাষাৰ উঠাই নল'ব সেই পৰ্যন্ত কিন্তু আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট ভাষাত জনাই দিব বিচাৰিছোঁ, আম্বেদকাৰ দেৱ হৈছে আমাৰ সমগ্ৰ অনুসূচিত জাতিৰ অনগ্ৰসৰ অনুসূচিত জাতি জনজাতিৰ ভগৱান স্বৰূপ। তেখেতৰ বিৰুদ্ধে এনেকুৱা মন্তব্য আগবঢ়াব আমি কিন্তু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকিম।